লিভাৰ মেডিচিন ব্ৰইলাৰক কেতিয়া দিব লাগে আৰু কেনেকৈ দিব লাগে, কোন দিনত দিব লাগে, কি মেডিচিন দিব আপোনালোকে লিভাৰৰ কাৰণে, সকলোবিলাক আজি মই ভিডিঅ'টোৰ জৰিয়তে জনাই দিম। এটা শ্বৰ্ট ভিডিঅ' হ'ব, মানে সৰু কম সময়ৰ ভিতৰতে মই জনাই দিম। আপোনালোকে চাই থাকক মোৰ এই ভিডিঅ'টো, আৰু আপোনালোকে যদি নতুনকৈ আহিছে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ব্ৰইলাৰ ফাৰ্মত ব্ৰইলাৰ পোৱালিবিলাকক বা ব্ৰইলাৰ কুকুৰাবিলাকক আমি লিভাৰ মেডিচিন দিয়াটো এটা অতি খুব প্ৰয়োজনীয়, কাৰণ ইহঁতৰ লিভাৰ ফাংচনটো ঠিক থাকিলেহে ইহঁতৰ গ্ৰ'থত মানে হেম্পাৰ নকৰে কোনো, আৰু গ্ৰ'থটো ভাল হ'ব। তো সেই গতিকে আমি কেতিয়া দিব লাগে, প্ৰথম কথা হ'ল আমি যেতিয়াই দানা চেঞ্জ কৰোঁ, এক নম্বৰ আমি যেতিয়া দানা চেঞ্জ কৰোঁ, মুৰ্গীবিলাকৰ দানা যেতিয়া ধৰক আপোনাৰ প্ৰি ষ্টাৰ্টাৰ খুৱাই আছে, তাৰপিছৰ পৰা আপুনি যেতিয়া ষ্টাৰ্টাৰ দানা খুৱাব, অলপ ডাঙৰ দানাটো খুৱাব, সেই খোৱাৰ দিনাখনৰ পৰাই আপোনালোকে এটা লিভাৰ টনিক দিব লাগিব 3 দিনৰ পৰা 5 দিনলৈকে। আপুনি 3 দিন খুৱাব পাৰে, 5 দিনো খুৱাব পাৰে, কিন্তু আপুনি খুৱাব লাগিব এটা লিভাৰ টনিক। তাৰপিছত আকৌ যেতিয়া আপোনাৰ সেই ষ্টাৰ্টাৰ দানাৰ পৰা আপোনাৰ চেঞ্জ হৈ কিনি আপোনাৰ যেতিয়া 3 নম্বৰ দানাটো খাব, মুঠতে দানা চেঞ্জ হোৱাৰ লগে লগে আপুনি সেই 3 দিন দি দিব, যেতিয়াই দানা চেঞ্জ হয়। আৰু যদি সৰু হৈ থাকে, সৰুতেও যিহেতু অলপমান সিহঁতৰ লিভাৰবিলাক যেতিয়া আহে, তেতিয়াহ'লেও অলপমান কাৰ্যক্ষম হৈ নাথাকে, বা সিহঁতক অলপ আৰু ভাল কৰিবৰ কাৰণে ডাইজেষ্টিভ ছিষ্টেমটো আমি লিভাৰ দিবলগীয়া হয়, তেতিয়া আপুনি 5 দিনৰ পৰা দিব পাৰে 2-3 দিন লিভাৰ টনিক। তো লিভাৰ টনিক আমি তেনেকৈ দিব লাগিব, আৰু লিভাৰ টনিক দিলে আমাৰ বহুতখিনি সিহঁতৰ ইমিউন ছিষ্টেমটো ভাল হয়, লগতে সিহঁতৰ গ্ৰ'থতো ভাল হয়। তো এতিয়া কি মেডিচিন দিব আপুনি? মই দি আছোঁ, চাওক আপোনালোকে কি দিছোঁ। বহুত আছে বজাৰত, বহুত পায়, মানে ফাৰ্মাচীত বা ভেটেনেৰি ফাৰ্মাচীত বহুত ধৰণৰ পায় ভেটেনেৰিৰ কাৰণে, এনিমেলছৰ কাৰণে লিভাৰ টনিক। তো ইয়াৰে ভিতৰত মই আগতে দি আছিলোঁ আপোনাৰ লিভাৰ টনিক ফেৰলিফ বুলি এটা আছিলে, সেইটো দিলোঁ। ফেৰলিফটো বেয়া নহয়, খুব ভালেই আছিলে। তাৰপিছৰ পৰা মই আৰু এজন মোৰ বন্ধুৱে ক'লে যে মই বোলে লিভ 50টো বহুত আগৰ পৰা দি আছোঁ, সেইটো ঠিকেই আছে। তো তাৰপিছত মই লিভ 50টো এইটো দেখিছে, লিভ 50 টেমা 1 লিটাৰৰ হয়, হিমালয়া কোম্পানী, লিভ 52 প্ৰটেক্ট। তো এইটো মই আনিলোঁ, আৰু এইটো দি আছোঁ, আজি 3টা বেষ্ট হৈ গ'ল, এইটোৱে দি আছোঁ। আৰু এইটো এটা ভাল কাম কৰে। ইয়াৰ 1 লিটাৰটোত বেছি দাম নহয়, 300 টকা ল'ব, 330 টকা লিখা থাকে, 330 টকা কিছুমানে ল'ব পাৰে, কিছুমানে ডিছকাউণ্টো দি দিয়ে। তো তেনেকৈ সেইটো দি আছোঁ। আৰু সেই যিটো 330 টকা লয় লিভাৰ টনিক, সেইটোৱে মোৰ গোটেই এটা বেটছ গুচি যায়। কাৰণ কেলৈ, আমি যেতিয়া পানীত দিওঁ লিভাৰ টনিকবিলাক, বেছি পানীত দিলে বেছি মিলাবলগীয়া হয়, মানে 1 লিটাৰ 1 ml এনেকৈ মিলাবলগীয়া হয়, কম পানীত দিলে কমকৈ মিলাবলগীয়া হয়। তো সেই গতিকে মই কি কৰোঁ, অটোড্ৰিংকাৰ যদিও আছে, মই টেংকিত নিমিলাওঁ মেডিচিনটো। মই লিভাৰ টনিক দিয়াৰ দিনা কি কৰোঁ, 50-60 লিটাৰ পানীত, 50 লিটাৰমান পানীত আপোনাৰ লিভাৰ টনিকটো 50 ml বা 60 ml তেনেকৈ অলপ মিলাই দিওঁ। মিলাই লৈ কিনি মগেৰে, এই অটোড্ৰিংকাৰবোৰ দেখিছে, অটোড্ৰিংকাৰবোৰত নিজেই হাতেৰে মগেৰে আনি দি দিওঁ। তো তেতিয়া কি হয়, কম মেডিচিন লাগে, আৰু সকলোৱে যিহেতু খাবলৈ পায়েই, গোটেই অটোড্ৰিংকাৰখিনি মই ফুল কৰি দিওঁতো, সকলো মুৰ্গীয়ে খাবলৈ পায়। আৰু এনেকৈ 3-4 দিন দি দিয়াৰ পিছতে আকৌ এৰাই দিওঁ, যেতিয়া আকৌ দানা চেঞ্জ হ'ব তেতিয়া দি দিওঁ। তো সেই তেনেকৈ কৰিলে মোৰ এই 1 লিটাৰটোৱে এটা বেটছ আৰামত গুচি যায় 330 টকাত। তো আৰু খুব সুন্দৰকৈ কাম কৰিছে বাৰু, একো অসুবিধা মই এতিয়ালৈকে পোৱা নাই লিভাৰৰ কাৰণে। তো তেনেকৈ মই কৰি আছোঁ। আৰু আপোনালোকেনো কেনেদৰে কৰিছে সেইটো মোক জনাব। কি খুৱাইনো আপোনালোকে লিভাৰ টনিক, সেইটোও জনাব। বহুত ধৰণৰ আছে বাৰু, ভাল, ইয়াতকৈ আৰু ভালো থাকিব পাৰে, দামীও থাকিব পাৰে।